নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা, য'ত কেইটামান তৃতীয় বৰ্গৰ পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টো চালে গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট, গোটেইখিনি কথা আমি ভিডিঅ'টিতে ডিছকাছ কৰিম। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে স্ক্ৰীণত দেখিছে। আৰু অনলাইন যোগে আবেদন কৰা প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 30 তাৰিখৰ পৰা। আৰু লাষ্ট ডেট হ'ল অহা 24 মে'। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব অনলাইন যোগে tezu.nt.samar.edu.in এই ৱেবছাইটটোত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াত কেইটামান গ্ৰুপ এ আৰু গ্ৰুপ বিৰ পষ্টটো আছে। গ্ৰুপ এ পষ্টকেইটা মই ডিছকাছ নকৰোঁ, কিয়নো ইয়াত হায়াৰ কোৱালিফিকেশ্যন বিচাৰিছে, লগতে এজ লিমিটো বহু লৈ আছে। আমি গ্ৰুপ বিৰ প্ৰথম এটা পষ্ট আছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন, য'ত লেভেল 6ৰ পষ্ট হয়। গ্ৰুপ বিৰ পষ্ট 35,400 পৰা বেছিক ষ্টাৰ্ট হ'ব। মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আপাৰ এজ ৰিলেক্সেশ্যন থাকিব। নেক্সট লেবৰেটৰী এছিষ্টেণ্ট ডিপাৰ্টমেণ্ট অফ ফিজিক্সত পষ্ট আছে লেভেল 4ত 25,500কে দিব, মানে বেছিক পে'। লগতে আদাৰ এলায়েন্সবিলাক থাকিব। 32 ইয়াৰ্ছলৈকে পাৰিব। জুনিয়ৰ একাউণ্টেণ্ট এডমিনিষ্ট্ৰেশ্যনত দুটা পষ্ট আছে, লেভেল 4ৰ পষ্ট হয়, মেক্সিমাম 32 ইয়াৰ্ছ। নেক্সট আপাৰ ডিভিজন ক্লাৰ্ক এডমিনিষ্ট্ৰেশ্যনৰ লেভেল 4ৰ পষ্ট হয়, আপ টু 32 ইয়াৰ্ছ। নেক্সট লোৱাৰ ডিভিজন ক্লাৰ্ক 6টা পষ্ট আছে এডমিনিষ্ট্ৰেশ্যনত, লেভেল 2ৰ পষ্ট হয়, 19,900 টকা বেছিক পে', ইয়াতো 32 ইয়াৰ্ছলৈকে পাৰিব। আৰু মাল্টি টাস্কিং ষ্টাফৰ 5টা পষ্ট আছে, যিটো গ্ৰুপ চি পষ্ট হয়, লেভেল 1ৰ 18,000 বেছিক পে' হ'ব, আৰু মেক্সিমাম এজ 32 ইয়াৰ্ছ। এতিয়া এই পষ্টকেইটাৰ কোৱালিফিকেশ্যন চাইছোঁ। যিটো এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন পষ্ট, তাত গ্ৰেজুৱেশ্যন লাগিব, আৰু লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন লেভেল 4। তো যিসকলে কৰি আছে লেভেল 4ত, তেওঁলোকৰ যদি 3 বছৰৰ অভিজ্ঞতা কমপ্লিট হৈছে, তেনেহ'লে চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় তেজপুৰ ইউনিভাৰ্চিটিখন, তাত এপ্লাই কৰিব পাৰে। নেক্সট লেবৰেটৰী এছিষ্টেণ্ট পদটোৰ বাবে গ্ৰেজুৱেশ্যন লাগিব ফিজিক্সত, আৰু 2 ইয়াৰ্ছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট জুনিয়ৰ একাউণ্টেণ্টৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব, লগতে 2 ইয়াৰ্ছৰ LDC হিচাপে কাম কৰা অভিজ্ঞতা যদি আছে বা তেনে আন কোনো অভিজ্ঞতা আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব জুনিয়ৰ একাউণ্টেণ্ট পষ্টত। নেক্সট আপাৰ ডিভিজন ক্লাৰ্ক UDC, গ্ৰেজুৱেশ্যনৰ লগতে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ LDC। নেক্সট LDC পষ্টৰ বাবে কোনো এক্সপিৰিয়েঞ্চ নালাগে, কেৱল গ্ৰেজুৱেট হ'লে হ'ল। আৰু টাইপিং স্পীড লাগিব, ইয়াত ধৰি দিছে, আপোনালোকে চাই ল'ব ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে। মাল্টি টাস্কিং টাইপৰ 5টা পষ্ট আছে, য'ত কেৱল মেট্ৰিক পাছ বিচাৰিছে, আৰু যদি ITI পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে আৰু অলৰেডি কৈছোঁৱেই মই, এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ৰিলেক্সেশ্যন থাকিব আপাৰ এজৰ, আৰু এপ্লিকেশ্যন ফি 500কে দিব লাগিব জেনেৰেল তথা OBC কেণ্ডিডেটসকলে। SC ST PWD আদি কেণ্ডিডেটসকলে কোনো ফি পে' কৰিব নালাগে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।